নমস্কাৰ। আজি আন্তৰ্জাতিক মাতৃ দিৱসৰ শুভেচ্ছা বিশ্বৰ সকলো মাতৃলৈ জনালোঁ। আজি আমি ৰঙিয়া চহৰত শৰৎ বিৰত ভৱনৰ সন্মুখত এখন বাটৰ নাট কৰিলোঁ। আমাৰ ভাৰতী ছ'চিয়েল এণ্ড কালচাৰেল গ্ৰুপৰ সৌজন্যত এই বাটৰ নাট অনুষ্ঠিত হৈছে। যে আজিকালি য'তে ত'তে মানে বৃদ্ধাশ্ৰমবোৰ গঢ়ি উঠিছে। দুখীয়া পৰিয়ালে হওক বা আভিজাত্য পৰিয়ালে হওক, আজিকালি কি কৰা হৈছে যে মাক দেউতাক যেতিয়া বৃদ্ধ হয় তেতিয়া বৃদ্ধাশ্ৰমত থৈ তেওঁলোকৰ দায়িত্ব সাৰি আহে আৰু বছৰত এদিন গৈ তেওঁলোকে সেইদিনা মানে বিভিন্ন খোৱা বস্তু কাপোৰ কানি আদি উপচাই দিয়ে। কিন্তু সেইটো নহয়, ভাৰতীয় দৰ্শনত কি মাতৃ দেৱভূ হ'ব, মাতৃক দেৱীৰ লগত তুলনা কৰিছে। গতিকে মাতৃক আমি প্ৰতিদিনেই আমি সেৱা শুশ্ৰূষা কৰিব লাগে, একেবাৰে মৃত্যুৰ দিনলৈকে। গতিকে এই আমাৰ আদৰ্শ। আজি বিশ্ব মাতৃ দিৱস উপলক্ষে আমি এই বাটৰ নাটখনিৰ জৰিয়তে আমি ৰাইজক এটা মেছেজ দিব খুজিছোঁ যে বৃদ্ধাশ্ৰম পৰিত্যাগ কৰি আপোনালোকৰ মাতৃক আৰু পিতৃক আপোনালোকে ঘৰতে আপোনালোকে সংগী দিয়ক। বৃদ্ধ অৱস্থাত সংগীৰ প্ৰয়োজন হয়। মনৰ কথাখিনি খুলি কোৱাৰ কাৰণে এটা পৰিয়াল লাগে, মানুহ লাগে। গতিকে সংগ দিয়ক। সেইটোৱে আমাৰ ভাৰতী ছ'চিয়েল এণ্ড কালচাৰেল গ্ৰুপৰ আমাৰ এই নাটখনৰ আজি উদ্দেশ্য। আমি নতুন 2021 চনত আমাৰ এই গ্ৰুপটো মানে প্ৰতিষ্ঠা হৈছে। আমি অতি চালুকীয়া অৱস্থাত আছোঁ। আমি নাম কীৰ্তন কৰি আমি যিখিনি আমি পাওঁ, আমি কালচাৰেল প্ৰগ্ৰেম কৰি যিখিনি পাওঁ, আমি এইদৰে আমি মানে সমাজৰ কাৰণে কিছুমান সংস্কাৰ কৰাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আমাৰ 15-16 গৰাকী আছে। ইয়াৰ পিছত আমাৰ কাৰ্যসূচী আজি আমি যিখিনি আমাৰ বৃদ্ধা আগতে হয়তো কিছুমানে সম্বৰ্ধনা পাইছে, পোৱা নাই, বহুতে নাজানে, তেওঁলোকক নামটোৱে হয়তো বহুতে নাজানে। কিন্তু এনেকুৱা বৃদ্ধা ঘৰতে বহি আছে, ঘৰতে পৰি আছে, উঠিব নোৱাৰে, মিটিঙতো যাব নোৱাৰে। গতিকে সেইখিনি মাতৃক আমি কি কৰিম, আজি ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনাম। 8 গৰাকী মাতৃক আমি সম্বৰ্ধনা জনাম।